তামাৰ হাতত মধ্যভোগীৰ দপদপনি মূৰে কপালে হাত দিবলগীয়া অৱস্থা কৃষক ৰাইজৰ অসম বংগ সীমান্তৰ গংগাধৰ নৈৰ বালিচৰৰ হাজাৰ হাজাৰ বিঘা মাটিত শতাধিক কৃষকে গঢ়ি তুলিছে সেউজ বিপ্লৱ মূৰৰ ঘাম মাটিত পেলাই বালিচৰত কৰিছে তৰমুজৰ খেতি কিন্তু ফসল বিক্ৰী কৰাৰ সময়ত বিপাঙত পৰিছে কৃষক ৰাইজ খেতি পথাৰৰ কৃষকে প্ৰতি কেজি তৰমুজৰ মূল্য প্ৰায় 8 পৰা 9 টকা কিন্তু বজাৰত সেই তৰমুজ বিক্ৰী হয় 40 পৰা 50 টকা কৃষকসকলে কষ্ট আৰু অৰ্থ ব্যয় কৰি যিমান লাভৱান হ'ব নোৱাৰে তাতকৈ অধিক লাভৱান হয় মধ্যভোগীক নিয়ন্ত্ৰণ কৰি ফসলৰ উচিত মূল্য দিবলৈ চৰকাৰক দাবী ভুক্তভোগী কৃষকৰ এই সন্দৰ্ভত তামাৰহাটৰ পৰা শহীদুল ইছলামৰ এখন প্ৰতিবেদন হয় মূৰৰ ঘাম মাটিত পেলোৱাই একাংশ কৃষকে গংগাধাৰ নৈৰ বালিচৰত কৰিছে তৰমুজ খেতি আৰু এই তৰমুজ খেতি কৰি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে মোৰ সতীৰ্থ যদি সেই দৃশ্য দেখুৱাই এয়া হ'ল গংগাধাৰ নৈৰ বালিচৰ আৰু এই বালিচৰত শ বিঘা তৰমুজ খেতি কৰিছে একাংশ কৃষকে কিন্তু কৃষকসকলে এই তৰমুজ খেতি যেতিয়া বিক্ৰী কৰাৰ সময় আহিল তেতিয়া কিন্তু মূৰে কপালে হাত দিব লগা হৈছে কাৰণ মধ্যভোগীয়ে যি মুনাফা সেই মুনাফা খাই আছে ইয়াত কৃষকসকলে কিন্তু 9 পৰা 10 টকাত বিক্ৰী কৰে এই তৰমুজৰ প্ৰতি কেজি আৰু এই তৰমুজৰ কেজি বজাৰত হৈ গৈ 40 পৰা 50 টকালৈ একাংশ কৃষক আছে মই কথা পাতিম হয় কি ক'ব আপোনালোকে আসলতে লাভান্বিত হ'ব পৰা নাই নেকি নাই আমি লাভান্বিত হ'ব পৰা নাই ইয়াতে আমি বহুত কেইবিঘা কৃষি কৰিছোঁ তৰমুজ খেতি কৰিছোঁ তাৰ উচিত মূল্য আমি পোৱা নাই আমি ইয়াতে বিক্ৰী কৰি আছোঁ 8 পৰা 9 টকা আৰু মাৰ্কেটত যাই হৈছে 30 পৰা 40 45 টকালৈকে আছে আমি উচিত পইচা পোৱা নাই কিমান বিঘা ইয়াত হ'ব 50 বিঘা মান হ'ব কিমান টকা খৰচ হয় আসলতে আপোনাৰ কি এটা আমি 5 লাখ টকা খৰচ কৰিছোঁ আমাৰ এতিয়া 2.5 লাখ টকা উঠাও টান আছে ফলত আপোনালোকে এই লছ হ'ব এইবাৰ লছ হ'ব এবাৰ প্ৰতিবাৰে কৰে না এই খেতি কৰোঁ প্ৰতিবাৰে ৰেটটো ভাল থাকে এবাৰ ৰেটটো বেয়া আছে কি হয় তাৰমানে আসলতে এনেকুৱা কিয় হয় কোনে আসলতে মুনাফা এতিয়া মুনাফা গলে খাই আছে মাৰ্কেটৰ বেপাৰী গিলা আমি উচিত পইচা পোৱা নাই এইটো আপোনালোকে ইমান কষ্ট কৰে আপোনালোকে পোৱা নাই নাই পোৱা নাই লাভখিনি মধ্যভোগীয়ে খাই আছে হয় এইখিনিতে এটা কথা ক'ব লাগিব যে গংগাধাৰ নৈৰ বালিচৰত সেউজ বিপ্লৱ গঢ়ি তুলিছে এইসকল কৃষক আৰু এইসকল কৃষক সেউজ বিপ্লৱ গঢ়ি তুলি এতিয়া মূৰে কপালে হাত দিব লগা হৈছে কাৰণ দেখা গৈছে যে মধ্যভোগীৰ যি দপদপনি সেই দপদপনিৰ কথা চৰকাৰ বা প্ৰশাসনে যিমানেই নকওক কিয় এইখিনিত এটা কথা উল্লেখ কৰিব লাগিব সেই মধ্যভোগীৰ দপদপনি কিন্তু দেখা গৈছে এই কৃষকসকলক মাধমাৰ শহীদুল ইছলাম আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ